शांति 20 सेप्टेम्बर 2020 অব্যক্ত বাপ দাদাৰ মহাবাক্য ৰিভাইজ কোৰ্স 25/3/1986 চন আজি হেডিং আছে সংগম যুগ পবিত্ৰ জীৱনৰ যুগ। আজি বাপ দাদাই সকলো স্বৰাজ্য অধিকাৰী অলৌকিক ৰাজ্য সভাক চাই আছে হওক। প্ৰত্যেক শ্ৰেষ্ঠ আত্মাৰ ওপৰত লাইটৰ মুকুট জিলিকি থকা দেখি আছে হওক। এই ৰাজ্য সভাই পবিত্ৰ সভা। প্ৰত্যেক পৰম পাৱন পূজ্য আত্মাসকল কেৱল এই এটা জন্মৰ বাবেই পাৱন অৰ্থাৎ পবিত্ৰ হোৱা নাই, কিন্তু পাৱন অৰ্থাৎ পবিত্ৰ হোৱাৰ ৰেখাডাল অনেক জন্মৰ দীঘলীয়া ৰেখা। গোটেই কল্পৰ ভিতৰত অন্য আত্মাসকলো পাৱন পবিত্ৰ হয়, যিদৰে পাৱন আত্মাসকলৰ ধৰ্ম পিতা ৰূপত ধৰ্ম প্ৰতিষ্ঠা কৰা নিমিত্ত হয়। লগতে বহুত মহান আত্মা বুলি কওঁতা সকলো পাৱন হয়, কিন্তু তেওঁলোক পাৱন হোৱাৰ আৰু তোমালোক পাৱন আত্মাসকলৰ মাজত অন্তৰ আছে। তোমালোকৰ পাৱন হোৱাৰ সাধন অতি সহজ, কোনো পৰিশ্ৰম নাই, কিয়নো পিতাৰ দ্বাৰা তোমালোক আত্মাসকলে সুখ শান্তি আৰু পবিত্ৰতাৰ উত্তৰাধিকাৰ সহজে প্ৰাপ্ত কৰা। এইটো স্মৃতিৰে সহজে আৰু স্বতঃ অবিনাশী হৈ যোৱা। জগতৰ লোকসকল পাৱন হয় কিন্তু পৰিশ্ৰম কৰি, আৰু তেওঁলোক 21 জন্মৰ বাবে উত্তৰাধিকাৰ ৰূপত পবিত্ৰতা প্ৰাপ্ত নকৰে। আজিৰ দিনটো জগতৰ হিচাপত হলিৰ দিন বুলি কোৱা হয়। তেওঁলোক হলি পালন কৰে আৰু তোমালোকে নিজেই পৰমাত্মা ৰঙেৰে ৰাঙিলি হোৱা হলি আত্মা হৈ যোৱা। উদযাপন অলপ সময় বাবে কৰা, তেনেকুৱা স্বৰূপ জীৱনৰ বাবে হ'বলগীয়া হয়। তেওঁলোকে দিৱস পালন কৰে আৰু তোমালোকে পবিত্ৰ জীৱন গঢ়ি তোলা। এই সংগম যুগ পবিত্ৰ জীৱনৰ যুগ হয়, গতিকে ৰঙেৰে ৰাঙিলি হলা অৰ্থাৎ অবিনাশী ৰং লাগি গ'ল, যিটো আঁতৰোৱা আৱশ্যক নাই। সদাকালৰ বাবে পিতাৰ সমান হৈ গলা। সংগম যুগত নিৰাকাৰ পিতাৰ সমান কৰ্মাতীত নিৰাকাৰী স্থিতি অনুভৱ কৰা আৰু 21 জন্ম ব্ৰহ্মা পিতাৰ সমান সৰ্বগুণ সম্পূৰ্ণ নিৰ্বিকাৰী শ্ৰেষ্ঠ জীৱনৰ সমান অনুভৱ কৰা। গতিকে তোমালোকৰ হলি হ'ল সংগৰ ৰঙেৰে পিতাৰ সমান হোৱা। এনেকুৱা দিশৰ ৰং হওক যাতে পিতাৰ সমান কৰি তোলে। এনেকুৱা হলি জগতত কোনোবাই খেলেনে? পিতাৰ সমান হোৱাৰ হলি খেলিব আহে। কিমান ভিন্ন ভিন্ন ৰং পিতাৰ দ্বাৰা প্ৰত্যেক আত্মাতে অবিনাশী ৰূপত লাগি যায়। জ্ঞানৰ ৰং, স্মৃতি ৰং, অনেক শক্তিসমূহৰ ৰং, গুণসমূহৰ ৰং, শ্ৰেষ্ঠ দৃষ্টি, শ্ৰেষ্ঠ বৃত্তি, শ্ৰেষ্ঠ ভাৱনা, শ্ৰেষ্ঠ কামনা স্বতঃ সদাকালৰ বাবে হৈ যাওক। এই আত্মিক ৰং কিমান সহজে লাগি যায়। হলি হৈ গলা অৰ্থাৎ হলি পালন কৰিলা। তেওঁলোকে হলি উদযাপন কৰি যেনেকুৱা গুণ তেনেকুৱা ৰূপ হৈ যায়। সেই সময়ত যদি কোনোবাই তেওঁলোকৰ ফটো উলিয়াই তেন্তে কেনেকুৱা লাগিব? তেওঁলোকে হলি উদযাপন কৰি কি হৈ যায়, আৰু তোমালোকে যেতিয়া হলি পালন কৰা তেতিয়া ফৰিস্তা অৰ্থাৎ দেৱতা হৈ যোৱা। হওঁতে সকলো তোমালোকৰে স্মাৰক, কিন্তু আধ্যাত্মিক শক্তি নোহোৱাৰ কাৰণে আধ্যাত্মিক ৰূপত পালন কৰিব নোৱাৰে। বাহ্যমুখী হোৱাৰ কাৰণে বাহ্যমুখী ৰূপতে পালন কৰি থাকে। তোমালোকৰ যথাযথ ৰূপত মংগল মিলন উদযাপন কৰিব লাগে। হলিৰ বিশেষত্ব হৈছে জ্বলোৱা, তাৰ পাছত পালন কৰা আৰু তাৰ পাছত মংগল মিলন কৰা। এই তিনিওটি বিশেষত্বৰে স্মাৰক বনোৱা আছে, কিয়নো তোমালোক সকলোৱে হলি হোৱাৰ বাবে প্ৰথমে পুৰণি সংস্কাৰ, পুৰণি স্মৃতিসমূহ সকলো যুগ অগ্নিৰে জ্বলালা। সেইবাবে সংগৰ ৰঙেৰে হলি উদযাপন কৰিলা অৰ্থাৎ পিতাৰ সমান সংগৰ ৰং লগালা। যেতিয়া পিতাৰ সংগৰ ৰং লাগি যায় তেতিয়া সকলো আত্মাৰ প্ৰতি বিশ্ব সকলো আত্মাই পৰমাত্মা পৰিয়াল হৈ যায়।
পৰমাত্মা পৰিয়াল হোৱাৰ কাৰণে প্ৰত্যেক আত্মাৰ প্ৰতি শুভ ভাৱনা স্বতঃ স্বাভাৱিক সংস্কাৰ হৈ যায়। সেইবাবে সদায় ইজনে সিজনৰ লগত মংগল মিলন উদযাপন কৰি থাকে। লাগিলে কোনোবা শত্ৰুৱেই হওক, আখৰি সংস্কাৰৰ হওক, কিন্তু এই আত্মিক মংগল মিলনৰ দ্বাৰা তেওঁলোকৰ ওপৰতো পৰমাত্মাৰ ৰং নিশ্চয় ছটিয়াই দিয়া। কোনোবাই যদি তোমালোকৰ ওচৰত আহে তেন্তে কি কৰিবা? সকলোকে আঁকোৱালি ল'বা, অৰ্থাৎ শ্ৰেষ্ঠ আত্মা বুলি ভাবি আঁকোৱালি ল'বা। এয়া পিতাৰ সন্তান। এই স্নেহৰ মিলনে, শুভ ভাৱনাৰ মিলনেৰে সেই আত্মাসকলকো পুৰণি কথা পাহৰাই দিয়ে। তেওঁলোকো উৎসাহত আহি যায়। সেইবাবে উৎসৱৰ ৰূপত স্মাৰক বনাই লৈছে। গতিকে পিতাৰ লগত হোলী উদযাপন কৰা অৰ্থাৎ অবিনাশী আত্মিক ৰঙত পিতাৰ সমান হোৱা। তেওঁলোকতো দুখী হৈ থাকে, সেইবাবে আনন্দ উদযাপন কৰিবৰ বাবে এই দিনটি ৰাখিছে। আৰু তোমালোকতো সদায় আনন্দিত নাচি গাই মনোৰঞ্জন কৰি থাকা। যিসকল বেছিকৈ বিবুদ্ধিত পৰে, যে কি হ'ল, কিয় হ'ল, কেনেকৈ হ'ল, তেওঁলোক আনন্দিত হৈ থাকিব নোৱাৰে। তোমালোক ত্ৰিকালদৰ্শী হৈ গ'লা, তেন্তে কি, কিয়, কেনেকৈ এই সংকল্প উদয় হ'ব নোৱাৰে। কিয়নো তিনিওটি কালকে জানা। কি হ'ল? জানা যে পৰিস্থিতি হয় আগবাঢ়িবৰ বাবে। কি হ'ল, কিয় হ'ল, একো নতুন নহয়। গতিকে কিয় হ'ল এইটো প্ৰশ্ন উদয় নহয়। কেনেকৈ হ'ল, মায়া আৰু মজবুত কৰি তুলিবৰ কাৰণে আহিল আৰু গুচি গ'ল। গতিকে ত্ৰিকালদৰ্শী স্থিতিত থকাসকল এই ক্ষেত্ৰত বিবুদ্ধিত নপৰে। প্ৰশ্ন লগে লগে সঁহাৰি প্ৰথমতে আহে, কিয়নো ত্ৰিকালদৰ্শী হোৱা। নাম ত্ৰিকালদৰ্শী আৰু বৰ্তমানকো যদি নাজানে কিয় হ'ল, কেনেকৈ হ'ল, তেন্তে তেওঁক ত্ৰিকালদৰ্শী বুলি কেনেকৈ কোৱা হ'ব? অনেকবাৰ বিজয়ী হৈছা আৰু হবাও। অতীত আৰু ভৱিষ্যতকো জানা যে আমি ব্ৰাহ্মণৰ পৰা ফৰিষ্টা, ফৰিষ্টাৰ পৰা দেৱতাৰ হ'বলৈ গৈ আছোঁ। আজি আৰু কালিৰ কথা। প্ৰশ্ন সমাপ্ত হৈ জ্যোতিচিহ্ন লাগি যায়। হোলী অৰ্থই হৈছে হোলী, যি হৈ গ'ল সেয়া হৈ গ'ল। যেনেকৈ বিন্দু লগাব জানা নহয়, এয়াও হোলীৰ অৰ্থ। জ্বলোৱাও হোলীও আহে, ৰং লগোৱাও হোলীও আহে আৰু বিন্দু লগোৱাৰো হোলী আহে। মংগল মিলন উদযাপন কৰা হোলীও আহে। চাৰিওটি প্ৰকাৰৰ হোলী আছে নহয়। যদি এটি প্ৰকাৰৰ কম হয়, তেন্তে লাইটৰ মুকুট তিষ্ঠিব নাথাকিব, খুলি পৰি থাকিব। মুকুট টান নহ'লে পৰি থাকে নহয়। চাৰিওটি প্ৰকাৰে হোলী পালন কৰাৰ ক্ষেত্ৰত কৃতকাৰ্যতা হৈছানে? যিহেতু পিতাৰ সমান হ'ব লাগে, তেন্তে পিতাৰ সম্পন্নও আৰু সম্পূৰ্ণও হয়। শতাংশৰ হিচাপত স্থিতি কেতিয়ালৈ? যাৰ প্ৰতি স্নেহে থাকে, তেন্তে স্নেহৰ সমান হ'বলৈ কঠিন নালাগে। যদি পিতাৰ সদায় স্নেহী হোৱা, তেন্তে সদায় সমান কিয় নোহোৱা? সহজ নহয় জানো? বাৰু, সকলো সদায় পবিত্ৰ আৰু আনন্দিত হৈ থাকোঁতা পবিত্ৰ হংসকলক উচ্চতকৈ উচ্চ পিতাৰ সমান পবিত্ৰ হোৱাৰ অবিনাশী শুভেচ্ছা জনাই আছোঁ। সদায় পিতাৰ সমান হোৱা, সদায় পবিত্ৰ যুগত আনন্দ উৎসৱ পালন কৰা শুভেচ্ছা জনাই আছোঁ। সদায় পবিত্ৰ হংস হৈ জ্ঞান ৰত্নেৰে সম্পূৰ্ণ হোৱাৰ বাবে শুভেচ্ছা জনাই আছোঁ। সকলো ৰঙেৰে ৰাঙলী হোৱা পূজ্য আত্মাৰ হোৱাৰ বাবে শুভেচ্ছা জনাই আছোঁ। শুভেচ্ছাও আছে আৰু স্নেহপূৰ্ণ স্মৰণো সদায় আছে। আৰু সেৱাধাৰী পিতাৰ মালিক সন্তানসকলৰ প্ৰতিও নমস্কাৰ সদায় আছে। তেন্তে স্নেহপূৰ্ণ স্মৰণ আৰু নমস্কাৰ। আজি মালয়েছিয়া দল আছে, দক্ষিণ পূব অৰ্থাৎ চাউথ ইষ্ট। সকলোৱে এনেকৈ ভাবানে যে আমি ক'ত ক'ত সিঁচৰিত হৈ গৈছিলোঁ? পৰমাত্মা পৰিয়ালৰ
জাহাজৰ পৰা নামি ক'ত ক'ত চুকে কোণে গুচি গৈছিলোঁ। সংসাৰৰ সাগৰত হেৰাই গৈছিলোঁ কিয়নো দ্বাপৰৰ পৰা আত্মিক বোমাৰ সলনি হৰিবোধৰ বোমাৰ লাগিল। ৰাৱণে বোমা লগাই দিলে, গতিকে জাহাজ ভাঙি গ'ল। পৰমাত্মা পৰিয়ালৰ জাহাজ ভাঙি গ'ল আৰু ক'ত ক'ত গুচি গ'লা, য'তেই আশ্ৰয় পালা। ডুবিব ধৰাজনে য'তেই আশ্ৰয় পায় তাকে লৈ লয় নহয়। তোমালোক সকলোৱে যি ধৰ্মৰে যি দেশৰে অলপ আশ্ৰয় পালা তালৈ গুচি গ'লা, কিন্তু সংস্কাৰটো সেয়াই আছে। সেইবাবে অন্য ধৰ্মত গৈও নিজৰ বাস্তৱিক ধৰ্ম পৰিচয় পোৱাৰ বাবে আহি উপস্থিত হৈ গ'লা। গোটেই বিশ্বতে সিঁচৰিত হৈ গৈছিলা। এই বিচ্ছিন্ন হোৱাটো কল্যাণকাৰী হ'ল যে অনেক আত্মাসকলক এজনে উলিয়াই অনাৰ কাৰ্য কৰিলে। বিশ্বত পৰমাত্মা পৰিয়ালৰ পৰিচয় দিয়াৰ বাবে কল্যাণকাৰী হৈ গ'লা। সকলোৱে যদি ভাৰততে থাকিলাহেঁতেন তেন্তে বিশ্বত সেৱা কেনেকৈ হ'লহেঁতেন, সেইবাবে চুকে কোণে সিঁচৰিত হৈ গ'লা। সকলো মুখ্য ধৰ্মত কোনোবা নহয় কোনোবা গুচি গৈছে। এজনো যদি ওলাল তেন্তে সমগোত্ৰীসকলক নিশ্চয় জগাই তোলে। বাপ দাদাও ৫,০০০ বছৰৰ পাছত বিচ্ছিন্ন হোৱা সন্তানসকলক দেখি আনন্দিত হয়। তোমালোকো আনন্দিত হোৱা নহয়? আহিতো গ'লা, লগতো পালা। মালয়েছিয়া কোনো VIP এতিয়ালৈকে অহা নাই। সেৱাৰ লক্ষ্যৰে তেওঁলোকক নিমিত্ত কৰা হয়। সেৱা তীব্ৰ গতিৰ নিমিত্ত হৈ যায়, সেইবাবে তেওঁলোকক আগত ৰাখিবলগীয়া হয়। পিতাৰ কাৰণেতো তোমালোকে শ্ৰেষ্ঠ আত্মা হোৱা। আত্মিক নিচাততো তোমালোক শ্ৰেষ্ঠ হোৱা নহয়নে? ক'ত তোমালোক পূজ্য আত্মা আৰু ক'ত তেওঁলোক মায়াত আবদ্ধ হৈ থাকোতা। পৰিচয়বিহীন আত্মাসকলকো পৰিচয়টো দিব লাগিব নহয় জানো? ছিংগাপুৰতো এতিয়া বৃদ্ধি হৈ আছে, য'ত পিতাৰ অন্যান্য ৰত্নসকল উপস্থিত হৈ যায়। তেতিয়া ৰত্নই ৰত্নকহে উলিয়াই আনে। সাহস ৰাখি সেৱাত নিষ্ঠাৰে আগবাঢ়ি গৈ আছা, গতিকে পৰিশ্ৰমৰ ফল শ্ৰেষ্ঠই পাবা। নিজৰ পৰিয়ালক একত্ৰিত কৰিব লাগে। পৰিয়ালৰ পৰা বিচ্ছিন্ন হৈ যোৱাজন যদি পৰিয়ালত আহি যায় তেন্তে কিমান আনন্দিত হয় আৰু অন্তৰেৰে ধন্যবাদ ব্যক্ত কৰে। গতিকে এওঁলোক পৰিয়ালত আহি কিমান যে ধন্যবাদ ব্যক্ত কৰে। নিমিত্ত হৈ পিতাৰ কৰি ল'লে। সংগমত ডিঙিত ধন্যবাদৰ মালা বহুত পৰে। বাৰু, অব্যক্ত মহাবাক্য অখণ্ড মহাদানী হোৱা। মহাদানী অৰ্থাৎ প্ৰাপ্ত কৰা সম্পত্তিক স্বাৰ্থ নৰখাকৈ সকলো আত্মাকে দিওঁতা নিস্বাৰ্থ ভাৱৰ। নিজৰ স্বাৰ্থৰ পৰা উপৰাম আত্মাহে মহাদানী হ'ব পাৰে। অন্য আনন্দত নিজে আনন্দিত অনুভৱ কৰাটো মহাদানী হোৱা হয়। যিদৰে সাগৰ সম্পন্ন অখণ্ড, সেইদৰে তোমালোক সন্তানসকলো মাষ্ট অখণ্ড অক্ষয় খাজানাৰ মালিক হোৱা। গতিকে যি খাজানা প্ৰাপ্ত কৰিছা তাক মহাদানী হৈ অন্য প্ৰতি কাৰ্যত লগাই থাকা। যিয়ে সম্বন্ধত আহুতা ভক্ত বা সাধাৰণ আত্মা আছে, তেওঁলোকৰ প্ৰতি সদায় এইটোৱে ভাৱনা থাকক যে তেওঁলোকে যাতে ভক্তিৰ ফল লাভ কৰে। যিমানেই দয়ালু অন্তৰৰ হবা সিমানেই এনেকুৱা দিগভ্ৰান্ত আত্মাসকলক সহজে ৰাস্তা দেখুৱাবা। তোমালোকৰ ওচৰত সকলোতকৈ শ্ৰেষ্ঠ খাজানা হৈছে আনন্দ। তোমালোকে সেই আনন্দৰ খাজানা দান কৰি থাকা। যাক আনন্দ দিবা তেওঁ বাৰে বাৰে তোমালোকক ধন্যবাদ দিব। দুখী আত্মাসকলক যদি আনন্দ দান কৰা তেতিয়া তোমালোকো গুণ গাব। দুখী আত্মাসকলক যদি আনন্দ দান কৰা তেতিয়া তোমালোকৰ গুণ গাব। এই ক্ষেত্ৰত মহাদানী হোৱা, আনন্দৰ খাজানা বিলোৱা, নিজৰ সমগোত্ৰীসকলক জগোৱা, ৰাস্তা দেখুওৱা। এতিয়া সময় অনুসৰি নিজৰ প্ৰত্যেক কৰ্ম ইন্দ্ৰিয় দ্বাৰা মহাদানী বা বৰদানী হোৱা। মস্তকৰ দ্বাৰা সকলোকে স্বস্বৰূপত স্মৃতি দিয়া। নয়নৰ দ্বাৰা স্বদেশ আৰু স্বৰাজ্যৰ ৰাস্তা দেখুওৱা।
মুখৰ দ্বাৰা ৰচয়িতা আৰু ৰচনা বিস্তাৰক স্পষ্ট কৰি ব্ৰাহ্মণ তথা দেৱতা হোৱা বৰদান দিয়া। হাতেৰে সদায় সহযোগী কৰ্মযোগী হোৱাৰ বৰদান দিয়া। চৰণ কমলৰ দ্বাৰা প্ৰতিটো খোজতে পিতাক অনুসৰণ কৰি কদমত পদম উপাৰ্জন জমাৰ কৰা বৰদানী হোৱা। এনেদৰে প্ৰত্যেক কৰ্ম ইন্দ্ৰিয়ৰ দ্বাৰা মহাদান বৰদান দি যোৱা। মাষ্টাৰ দাতা হৈ পৰিস্থিতিসমূহক পৰিৱৰ্তন কৰা, দুৰ্বলক শক্তিশালী কৰি তোলা, বায়ুমণ্ডল বা বৃত্তিক নিজৰ শক্তিসমূহৰ দ্বাৰা পৰিৱৰ্তন কৰা, সদায় নিজক কল্যাণৰ অৰ্থে দায়িত্বশীল আত্মা বুলি ভাবি প্ৰতিটো কথাত সহযোগ বা শক্তিৰ মহাদান বা বৰদান দিয়া সংকল্প কৰা। মই দিব লাগে, মই কৰিব লাগে, মই সলনি হ'ব লাগে, মই নম্ৰ হ'ব লাগে। এনেকৈ যিয়ে কৰে তেওঁৱে অৰ্জুন অৰ্থাৎ দাতা ভাৱৰ বিশেষত্বক ধাৰণ কৰা। এতিয়া প্ৰত্যেক আত্মাৰ প্ৰতি বিশেষ অনুভৱী মূৰত হৈ বিশেষ অনুভৱৰ খনি হৈ অনুভৱী মূৰত কৰি তোলাৰ মহাদান কৰা, যাৰ দ্বাৰা প্ৰত্যেক আত্মাই অনুভৱৰ আধাৰত অংগদৰ সমান হৈ যাব। চলি আছোঁ, কৰি আছোঁ, শুনি আছোঁ, শুনাই আছোঁ এনেকুৱা নহয়, কিন্তু অনুভৱৰ খাজানা পাই গলা। এনেকৈ গীত গাই আনন্দৰ দোলনাত ডুলি থাকক। তোমালোক সন্তানসকলে যিয়ে খাজানা পিতাৰ দ্বাৰা প্ৰাপ্ত কৰিছা তাক বিলাই থকা অৰ্থাৎ মহাদানী হোৱা। সদায় কোনোবা আহিলে যাতে তোমালোকৰ ভঁৰালৰ পৰা খালী হাতে নাযায়। তোমালোক সকলো বহুকালৰ সংগী আৰু বহুকালৰ ৰাজ্য অধিকাৰী হোৱা, গতিকে অন্তিমৰ দুৰ্বল আত্মাসকলক মহাদানী বৰদানী হৈ অনুভৱ দান আৰু পুণ্য কৰা। এই পুণ্যই আধা কল্পৰ বাবে তোমালোকক পূজনীয় আৰু গায়নযোগ্য কৰি তুলিব। তোমালোক সকলো জ্ঞানৰ খাজানাৰে সম্পূৰ্ণ ধনৰ দেৱী হোৱা। যেতিয়াৰ পৰা ব্ৰাহ্মণ হৈছা তেতিয়াৰ পৰা জন্মসিদ্ধ অধিকাৰ ৰূপত জ্ঞানৰ শক্তিসমূহৰ খাজানা প্ৰাপ্ত কৰিছা। এই খাজানাসমূহক নিজৰ প্ৰতি আৰু অন্যৰ প্ৰতি ব্যৱহাৰ কৰা, তেতিয়া আনন্দ বাঢ়িব। এই ক্ষেত্ৰত মহাদানী হোৱা। মহাদানী অৰ্থাৎ সদায় অখণ্ড ভঁৰাল চলি থাকক। ঈশ্বৰীয় সেৱাৰ সকলোতকৈ শ্ৰেষ্ঠ পুণ্য হৈছে পবিত্ৰতাৰ দান দিয়া। পবিত্ৰ হোৱা আৰু পবিত্ৰ কৰি তোলা মানেই পুণ্য আত্মা হোৱা, কিয়নো কোনো আত্মাঘাত মহাপাপৰ পৰা ৰক্ষা কৰা। অপবিত্ৰতা আত্মাঘাত হয়, পবিত্ৰতা হৈছে জীৱদান। পবিত্ৰ হোৱা আৰু পবিত্ৰ কৰি তোলা এয়াই মহাদান আৰু পুণ্য আত্মা হোৱা। মহাদানী অৰ্থাৎ একেবাৰে নিৰ্বল হতাশ অসমৰ্থ আত্মাক অতিৰিক্ত বল প্ৰদান কৰি আত্মিক দয়াশীল হোৱা। মহাদানী অৰ্থাৎ একেবাৰে আশাহীন অৱস্থাতো আশাৰ সঞ্চাৰ কৰা, গতিকে মাষ্টৰ ৰচয়িতা হৈ প্ৰাপ্ত হোৱা শক্তিসমূহক আৰু প্ৰাপ্ত হোৱা জ্ঞান গুণ তথা সকলো খাজানাক অন্যৰ প্ৰতি মহাদানী হৈ দি যোৱা। দান সদায় একেবাৰে দুখীয়াকে দিয়া হয়, আশ্ৰয়হীনক আশ্ৰয় দিয়া হয়, গতিকে প্ৰজাৰ প্ৰতি মহাদানী আৰু অন্তত ভক্ত আত্মাসকলৰ প্ৰতি মহাদানী হোৱা। ব্ৰাহ্মণ পৰস্পৰ ইজন সিজনৰ প্ৰতি মহাদানী নহয়, সেয়াটো পৰস্পৰ সহযোগী সংগী হোৱা, ভাই ভাই হোৱা আৰু সমপৰ্যায়ৰ পুৰুষাৰ্থী হোৱা। তেওঁলোকক সহযোগ দিয়া ভাল বাৰু। আজি বৰদান শক্তিশালী বৃত্তি দ্বাৰা মনেৰে সেৱা কৰোঁতা বিশ্ব কল্যাণকাৰী হোৱা। বিশ্ব প্ৰেৰিত আত্মাসকলক ৰাস্তা দেখুৱাবৰ বাবে সাক্ষাৎ পিতাৰ সমান প্ৰকাশকুঞ্জ শক্তিকুঞ্জ হোৱা। লক্ষ্য ৰাখা যে প্ৰত্যেক আত্মাক কিবা নহয় কিবা দিব লাগে, লাগিলে যুক্তি নাইবা জীৱন মুক্তি দিয়া। সকলোৰে প্ৰতি মহাদানী আৰু বৰদানী হোৱা। এতিয়া নিজৰ নিজৰ স্থানৰ সেৱাটো কৰা, কিন্তু এটি স্থানতে থাকি মনৰ শক্তি দ্বাৰা বায়ুমণ্ডল প্ৰকম্পনৰ দ্বাৰা বিশ্বৰ সেৱা কৰা। এনেকুৱা শক্তিশালী বৃত্তি গঢ়ি তোলা, যাৰ দ্বাৰা বায়ুমণ্ডল তৈয়াৰ হয়, তেতিয়া বিশ্ব কল্যাণকাৰী আত্মা বুলি কোৱা হ'ব।
আজি শ্লোগান অশৰীৰী ভাৱৰ ব্যায়াম আৰু ব্যৰ্থ সংকল্পৰূপী ভোজনৰ নিয়মেৰে নিজক শক্তিশালী কৰি তোলা। ওম শান্তি।